আৰু ব্ৰেকিং নিউজ ৰাজ্যত পুনৰ নতুনকৈ দুজন কৰোনা আক্ৰান্ত চিনাক্ত সৰুসজাই কোৱাৰেণ্টাইন কেন্দ্ৰত আছিল এই লোক দুজন আক্ৰান্ত এজন নগাঁৱৰ আৰু আনজন হৈছে হুজাই 352 গৰাকীলৈ বৃদ্ধি হৈছে কৰোনা আক্ৰান্তৰ সংখ্যা টুইটাৰ যোগে জনাইছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু আজি পুৱাৰ ভাগত 4 জন নতুনকৈ আক্ৰান্ত হৈছিল আৰু এই মুহূৰ্তত পুনৰ আন দুজন লোক আক্ৰান্তৰ খবৰ আহিছে আৰু ইয়াকে লৈ এতিয়ালৈকে অসমত কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা হৈছে 352 গৰাকী আমি জনাইছো আক্ৰান্ত এগৰাকী নগাঁৱৰ আৰু আনজন হৈছে হুজাই আৰু এই দুইজন সৰুসজাই কোৱাৰেণ্টাইন চেণ্টাৰত আছিল আৰু এই দুজনক লৈ এতিয়ালৈকে অসমত কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা হৈছে 352 গৰাকী কালিৰ দিনটোত আমি জনাইছো সৰ্বাধিক লোক আক্ৰান্ত হৈছিল 87 গৰাকী আৰু আজিৰ দিনটোত এতিয়ালৈকে 6 গৰাকী লোক আক্ৰান্ত হৈছে আজি পুৱাৰ ভাগত 4 গৰাকী আৰু এই মুহূৰ্তত পুনৰ নতুনকৈ আন 2 গৰাকী লোকৰ শৰীৰত পোৱা গৈছে কৰোনা ভাইৰাছৰ অৱস্থিতি আৰু এই মুহূৰ্তত পোনপটীয়াকৈ লৈ গৈছো মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেলৰ পোনপটীয়া সম্প্ৰচাৰ মাজত লক্ষ্য কৰিছো যে 24 তাৰিখে আমাৰ সমগ্ৰ বিশ্বত 54,27,917 গৰাকী ব্যক্তি কোভিড ৰোগত আক্ৰান্ত হৈছে আৰু প্ৰায় 22 লাখ লোক 22.5 লাখ লোক ইতিমধ্যে কোভিড ৰোগৰ পৰা তেওঁলোকে নিৰোগী হৈছে অৰ্থাৎ the percentage of recovery is now dramatically increased to 41.53%. Perhaps this is a very very good signal. ঠিক সেইধৰণে ভাৰততো 1,31,868 গৰাকী লোক আক্ৰান্ত হৈছে কিন্তু 54,000 লোক ইতিমধ্যে নিৰোগী হৈ ঘৰলৈ উভতি গৈছে So for the first time আমি দেখিছো যে গ্লোবাল ৰিকভাৰী আৰু ইণ্ডিয়ান ৰিকভাৰী দুইটাই 41% গৈ থিয় হৈছে of course global death rate is 6.35 6.35% ভাৰতৰ death rate 2.93% অৰ্থাৎ সংক্ৰমণ বৃদ্ধি পালেও নিৰোগী হৈ ঘৰলৈ উভতি যোৱাৰ সংখ্যাও দ্ৰুত গতিত বাঢ়িব আৰম্ভ হৈছে অসমৰ মই বহু আগতে কোৱাৰ দৰে যে ৰেল আৰু বাছ খুলি গলে সংক্ৰমণৰ সংখ্যা বাঢ়িব বুলি আমি এটা আশংকা কৰিছিলো আৰু যোৱা 3 দিনত অসমত নাটকীয়ভাৱে কোভিড পজিটিভ ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে শেহতীয়াকৈ এই মুহূৰ্তলৈকে আমি 352 গৰাকী 352 কোভিড পেশেন্ট আমি পাইছো আমাৰ ৰিকভাৰী নিৰোগী হৈ ঘৰলৈ উভতি যোৱা লোকৰ সংখ্যা 57 আৰু স্বাভাৱিকতে এই গোটেই স্পাইকটো যোৱা 7 দিনৰ স্পাইক সেই কাৰণে আমাৰ ৰিকভাৰী ৰেট বহু তললৈ নামি গৈছে now it is 16% so 41% against the recovery rate of India our recovery rate is as of now only 16.19% ৰোগীৰ সংখ্যা বাঢ়িছে ৰিলিজ দিব পৰা সময় হোৱা নাই গতিকে অসমৰ ইন্ডিকেটৰ স্বাভাৱিকভাৱে 16% গৈ ৰৈছে গৈ ডেথ ৰেট ইজ 1.14% উত্তৰ পূৰ্বতো এই সময়ছোৱাত আমি ৰোগৰ সংখ্যা বাঢ়ি যোৱা দেখা পাইছো বিশেষকৈ মণিপুৰত 29 জন ৰোগী দেখা পোৱা গৈছে ত্ৰিপুৰাত প্ৰায় 189 ৰোগী 189 আৰু মেঘালয়ত 14 গৰাকী ৰোগী আৰু প্ৰথমবাৰৰ বাবে সিকিমতো কোভিড-19 ৰোগী আমি প্ৰথমবাৰৰ বাবে সংক্ৰমিত হোৱা কোভিড ৰোগীও আমি লক্ষ্য কৰিছো যি নহওক আমাৰ অসমত আৰু এটা কাৰণে ৰোগীৰ সংখ্যা অলপ বাঢ়িছে হেতু হল মই ক'ব গলে the kind of activity going on in our labs I think যোৱা 2 মাহত অসমে যিখিনি আমি প্ৰচেষ্টা চলাইছিলো the testing facility আমি ramp up কৰিম আৰু
এই টেষ্টিং ফেচিলিটিৰ ক্ষেত্ৰত আজি অসমে এটা খুব সুন্দৰ পৰ্যায়ত গৈ থিয় হৈছেগৈ আজিৰ দিনটোত আমি টেষ্টিং সম্পূৰ্ণ কৰিব পাৰিছো 59,553 অৰ্থাৎ 60,000 টেষ্ট আমি কৰিব পাৰিছো আৰু এতিয়া আমি পাৰ ডে টেষ্টিং কেপাচিটি অলমোষ্ট 2,500 লৈকে আমাৰ বাঢ়ি গৈছে আৰু উইথ দ্য কাইণ্ড অফ এফৰ্ট behind the scene our microbiology departments lab technician scientists faculty তেওঁলোকে যিটো প্ৰচেষ্টা কৰি আছে তাৰ পৰা মই ভাবো in a very short period of time in next 7 days to 10 days we will be in a position to do 5,000 testing per day no so how it is possible মই এটো আপোনালোকৰ পৰা অলপ সময় লব খুজিছো আমি ম্যানুয়াল এক্সট্ৰাকশন কৰি আছিলো ফাৰ্স্ট টাইমৰ কাৰণে আমি তেজপুৰ মেডিকেল কলেজত অটোমেটিক এক্সট্ৰাকশন আমি মেচিন ইনষ্টল কৰিছো Terry has given that machine on loan to us নাইপাৰৰ হাতত কিছু ইকুইপমেন্টস আছিলে বায়োসেফটি কেবিনেটস নতুন তেওঁলোকৰ হাতত আৰটিপিসিআৰ মেচিন আছিলে Indian Institute of Advanced Science তেওঁলোকৰ আছিলে গুৱাহাটী বিশ্ববিদ্যালয় আছিলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অটোমেটিক এক্সট্ৰাকশন মেচিন আছিলে কাছাৰ কেয়াৰ ক্যান্সাৰ হস্পিটালৰ অটোমেটিক এক্সট্ৰাকশন মেচিন আছিলে এই গোটেইবিলাক আমি পুল কৰি আমাৰ মেডিকেল কলেজ সমূহলৈকে আমি লৈ আহিছিলো আৰু এজ এ কালেক্টিভ এফৰ্ট দ্য টেষ্টিং ফেচিলিটি আজি আমি বহুখিনি ৰেম্প আপ কৰিবলৈ আমি সক্ষম হৈছো যোৱা কালি পৰখিলৈকে অলমোষ্ট কেৰালা was a model for everybody but I am very proud to say I do not want to compete with anybody but as even in national media lot of discussion is going on Kerala model so I am just talking on that we have it was a pleasant surprise for me in the morning when I saw the tweets of Kerala Chief Minister Pinari Vijayan that he said that they have done 52,000 tests till 23rd May and in the same given time Assam has done 56,000 tests till 23rd May. So we are a small state, our health infrastructure is new, Kerala health infrastructure is known since independence but still we have even for a day kali porohi ki hobo moi najanu even for a day we have suppressed Kerala's testing number and I think credit goes to our medical fraternity for achieving a very very important feat I want to convey my congratulations from entire people of Assam to our microbiology departments and RMRC Lahual. Kalipura with the opening of flight we have accredited 3 private labs so our testing will go on I think multiple there will be multiple increase aru ami correctly karobar covid hoise na nai tak identify koribo pora positionot ami agotkoi bahut strongly ami ঘুৰি আহিব পাৰিম that is what I believe so just for record মই এটা কব খুজিছো যে during this given period Guwahati Medical College has conducted 17,500 tests RMRC Lahual they conducted 11,000 tests but for Assam they conducted 8,173 Jorhat Medical College has conducted 6,751. Silchar Medical College has conducted 5,937. Borpeta Medical College has conducted almost 16,000 tests. Aru Sonitpur Medical College, Tezpur Medical College has done almost 6,000 tests. Dibrugarh late entry 3,000 tests. So ami agote koar dore যে গুৱাহাটীত আৰু এটা ল্যাব ডিফুটো ল্যাব এটা আমি প্ৰতিষ্ঠা কৰাৰ কামত আমি লাগি আছো
I think next 3, 4, 5, 6 days ভিতৰত আমি এই কাম কৰিব পাৰিম সো জিলা ভিত্তিক মই কোভিড ৰোগীৰ এটা সৰু আপোনালোকক 352 ফিগাৰটোৰ বিষয়ে মই ক'ব খুজো যে বাস্কাৰ 3 গৰাকী বৰপেটাৰ 1 গৰাকী বিশ্বনাথ চাৰিআলিৰ 5 গৰাকী বঙাইগাঁৱৰ 5 গৰাকী কাছাৰৰ 27 গৰাকী চৰাইদেউৰ 2 গৰাকী চিৰাঙৰ 6 গৰাকী দৰঙৰ 1 গৰাকী ধুবুৰীৰ 12 গৰাকী ডিব্ৰুগড়ৰ 1 গৰাকী ডিমা হাছাওৰ 7 গৰাকী গোৱালপাৰাৰ 8 গৰাকী গোলাঘাটৰ 15 গৰাকী হাইলাকান্দিৰ 11 গৰাকী হোজাই 77 হোজাইৰ 77 গৰাকী যোৰহাট 12 গৰাকী কাৰ্বি আলং 4 গৰাকী কামৰূপ মেট্ৰ 44 গৰাকী কামৰূপ ৰুৰেল 18 গৰাকী কৰিমগঞ্জ 9 গৰাকী কোকৰাঝাৰ 4 গৰাকী লখিমপুৰ 4 গৰাকী মাজুলীৰ 1 গৰাকী মৰিগাঁৱৰ 15 গৰাকী নগাঁৱৰ 19 গৰাকী নলবাৰীৰ 12 গৰাকী সাউথ শালমাৰা 1 গৰাকী শিৱসাগৰৰ 3 গৰাকী শোণিতপুৰৰ 14 গৰাকী তিনিচুকীয়াৰ 7 গৰাকী ওদালগুৰিৰ 2 গৰাকী ওয়েষ্ট কাৰ্বি আলঙৰ 2 গৰাকী দ্যাট মিন্স এন্টায়াৰ অসমৰ প্ৰত্যেকখন জিলাতেই এতিয়া কোভিড ৰোগী পোৱা গৈছে বাট এটা কথা আমি এতিয়াও ক'ব পাৰো যে অলমোস্ট 90% of these patients are from quarantine center অৰ্থাৎ কোৱাৰেণ্টাইনৰ সফল ইমপ্লিমেন্টেশনৰ কাৰণে আপোনালোকে চিন্তা কৰিব পাৰে যে বাতৰি আগবঢ়াইছে ইলয়ছ হেয়াৰ ৰিমুভেল ক্ৰীম